কোন বাটে ৰমেন বৰুৱা এটাও ভাল খবৰৰ অপেক্ষাত ভাতৃ মই ভাবো পানীলৈ যোৱা নাই ক'ত আছে বৰেণ্য শিল্পী ৰমেন বৰুৱা ৭২ ঘণ্টা জোৰা অভিযানৰ পিছতো ওলোৱা নাই সন্ধান উদ্বিগ্নতাত ভুগিছে পৰিয়ালৰ লোক সঁচাকৈ হতাশাত ভুগিছিল নেকি ৰমেন বৰুৱা ৰমেন বৰুৱাই ফোনযোগে কোৱা কথা শুনিছিল দীপেন বৰুৱাই কিছুদিন পূৰ্বৰে পৰা সংগীত সাধনাত মন দিব পৰা নাছিল বৰুৱাই এজনক ফোন কৰি কৈছিল ৰমেন বৰুৱাই ফোনযোগে কোৱা কথা শুনিছিল দীপেন বৰুৱাই সেইটো কৈছে মই শুনিছোঁ এটা সঁচা কথা মই নিজে শুনিছোঁ কাৰণে কৈছোঁ সাজি কোৱা কথা নহয় কৈছিলে সেইকাৰণে ভাবিছোঁ এজন মিউজিক ডাইৰেক্টৰে যেতিয়া হাৰমনিয়াম লৈ পেলাই মনোনিৱেশ কৰিব নোৱাৰোঁ বুলি কৈছে তাৰমানে বাহ্যিক কিবা চিন্তা সোমাই আছে নিশ্চয় ডেফিনেটলি তেনেকুৱা হেৰি হ'লেহে ক'ব মানুহে এতিয়া যে মোৰ কিবা মানসিকভাৱে মই কিবা এটা মোক যদি কোনোবা গানৰ কাৰণে বিচাৰি আহে নহ'ব দিয়া এতিয়া মই গান গাব নোৱাৰিম মই অকণমান হেৰি হৈ আছোঁ ভাল লগা নাই কিবা তেনেকুৱা উত্তৰ দিম মই তেনেকুৱা কথা এই এসপ্তাহমানৰ ভিতৰত মই ইমান ডেট সেইবিলাকতো ডেটটো মই নোট কৰি নথওঁ বা মনত নাৰাখোঁ অভাৰহেয়াৰ কৰা মই পাছ কৰি যাওঁতে শুনিছোঁ কাণত বাজিছে মই ৰৈ পেলাই শুনা নাই অহা যোৱা কৰি থাকোঁ মই দোকানলৈ যাওঁ 10 বাৰ এই কাষৰ দোকানলৈ ওলাই সেই পিছতমানত বহি আছিলে কৈ আছে কাৰোবাক এনেকৈ নক'বা মোক নক'বা এতিয়া মই সুৰ কৰিব মানে হেৰিটো নাই মই ঠিক মন দিব নোৱাৰোঁহে মোৰ কনচেনট্ৰেট কৰিব অকণমান দিগদাৰ হৈ আছে অকণমান এই তেনেকুৱা ধৰণৰ কথা শুনি পেলাই গুচি গৈছোঁ আৰু মই বাকীখিনি কি কৈছে নাজানো ৰৈ থাকিলে হয়তো বাকীখিনি শুনিলোহেঁতেন মই যদি ৰৈ গ'লোহেঁতেন কিন্তু মই ৰৈ যোৱা নাইতো মই যাওঁতে কাণত বাজিছে আৰ্থিক কথাবোৰ অলপ আছিলে নেকি আৰ্থিক তেনেকৈতো নজনাই কাকো মই ভবা কথা সেইটো কাৰণ বহুত দিন যেতিয়া কাম কৰা নাই একো মইতো সিদিনাখনলৈ গান গাই আছোঁ কিবাকৈ চলি আছোঁ সেইটো বেলেগ কথা কিন্তু তেওঁ বহুত বছৰ আজি কেইবাবছৰ কাম কৰা নাইতো তেনেকৈ গতিকে সেই মন্দিৰলৈ যায় ঘৰলৈ আহে সেইখিনি আৰু জানো আৰু ক'ৰবালৈ মাতিলে জাজ হয় তাতে হয়তো কিবা এটা দিলে ৰেমুনেশ্যন পাৰিশ্ৰমিক দিয়ে সেইটো কাৰণে তেনেকুৱা সেইখিনি আৰু তাৰ বিশেষটো কাম নকৰে সেইকাৰণে সেইবোৰ বহুত কৰি জুমুৰি ধৰিছিল কিবা মই ভবা কথা দেই এইবিলাক কনফাৰ্ম বুলি নধৰিব মই ভাবিছোঁ তেনেকুৱা কিবা এটা হ'ব পাৰে মানে ভিতৰত কিবা এটা কি হ'ব তেখেতে কিবা হতাশাত ভুগি থকা সেইটো হতাশাটোতো মই ক'ব নোৱাৰোঁ নহয় সেইটো কাৰণ মই হতাশাত ভুগিলে আপুনি ক'ব নোৱাৰিব নহয় সেইটো ভিতৰত নিজেই ভাবি থাকোঁ মই হতাশাত ভুগিছোঁ দীপেনদা বহুত চিন্তা কৰি আছে দেখোন মই তেতিয়া ক'ম যে নাই কিবা চিন্তা কৰি আছোঁ ৰ'বা তেনেকৈ সাধাৰণভাৱে তেনেকৈহে ক'মতো কিন্তু হতাশাটো প্ৰকাশ নকৰোঁ কাৰো আগত ৰমেন দাও প্ৰকাশ কৰা নাই কাৰো আগত তেনেকুৱা কথা পানীৰ কথাটো আপুনি কৈছিলে কোনোৱেতো পানীটো তেওঁ ঠেলি নিদিয়ে বা সেই কোনেও ঠেলি নিদিয়ে ঠেলা মাৰিটো কোনোৱে নপঠিয়ায় আৰু পানীলৈ তেনেকৈ মই ভাবোঁ পানীলৈ যোৱা নাই যদি কিবা এটা একেবাৰে ব্ৰেইনে কাম কৰা নাই একদম নীল হৈ গৈছে ব্ৰেইনটো তেতিয়া হয়তো পানীত কোনোবা পৰিব পাৰে যিটো ছুইচাইড কৰা মানুহে সেইখিনি সময়ত ছুইচাইড কৰা মানুহজনে আত্মহত্যা কৰা মানুহজনে পৃথিৱীত কাকো চিনি নাপায় যে 7 তলা বিল্ডিঙৰ পৰা জঁপিয়াই তেনেকুৱাটো ঘটনা বহুত হৈছে 3 তলা বিল্ডিঙৰ পৰা জঁপিয়াই সেইখিনি সময়ত জঁপিয়াৰ সময়ত যদি ভাবে যে মই যদি পৰি পেলাই নমৰোঁ তেতিয়া কি হ'ব তেতিয়া মই একদম পংগু হৈ যাম বা আধামৰা হৈ থাকিম কষ্ট পাম সেইবিলাকতো সেই ভাববিলাক নাহে কাৰণেই ছুইচাইড কৰিব পাৰে সেই ভাববিলাক আহিলে জঁপিয়াব নোৱাৰেতো কাৰণ মই যদি নমৰোঁ মৰিলেতো মৰিলোৱে বাৰু যদি নমৰোঁ কিবা কাৰণত সেইবিলাক ভাব আহিলে ছুইচাইড কৰিবই নোৱাৰে কোনেও বুজি পাইছে গতিকে আত্মহত্যা যোনে কৰে নহয় তেওঁ পৃথিৱীত কাকো চিনি নাপায় সেইখিনি অন্ধকাৰ কিবা এটা দেখা পায় একো চিন্তাই নাহে সেইখিনি সময় সেই মুহূৰ্তত সেইটো চাইকিয়াট্ৰিষ্টক সুধিলে গম পাব কাৰণ মই যদি আজি ৰছীবান্ধি মই মৰোঁ ৰছীডাল সেইখিনি সময়ত যদি মই ভাবোঁ ৰছীডাল ভাল নিম ঠিকেই কিন্তু যদি নমৰোঁ কিবা কাৰণত তেতিয়াতো লাজ পাম মানুহে ধৰিব কিবা সেই ভাববিলাক নাহে সেইটো মুহূৰ্তত কাকো চিনি নাপায় পৃথিৱীত কোনেও আত্মহত্যা কৰা মানুহজনে যদি তেনেকুৱা কিবা এটা হৈছে ৰমেন দাৰ মই নাজানো যদি পানীত ডুবিবলগীয়া হৈছে যদি
তেওঁ নাই। তেওঁক ভাল পোৱা মানুহবোৰে সন্ধানহীন মানুহজনৰ এটা ভাল খবৰ পাম বুলি ৰৈ আছে। সেই আশাৰ মাজতে বহু দুশ্চিন্তাই মনবোৰ বেৰি ধৰিছে। স্বল্পভাষী মানুহজনে জীৱনৰ বিয়লি বেলাত যাওঁ বুলি কলৈ গুচি যাব পাৰে, সেই প্ৰশ্নৰহে উত্তৰ ওলোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, এ নিউজ 24/7।